আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও বহুত বেছি ভালে আছোঁ আৰু আজি আমাৰ যেহেতু ৰমজান মাহৰ 14 নম্বৰ ৰোজা আৰু আজি মই এতিয়া ইফতাৰ বনাবলৈ লৈছোঁ কি বনাম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আজি এটা খুব সুন্দৰ মিঠা ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ অৱশ্যে ৰেচিপিটো মোৰ নহয় মই আনৰ পৰা শিকাহে কিন্তু বনাই খাওঁ যেতিয়া আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকৈ বনালোঁ কি কৰিলোঁ তাৰ কাৰণে লাগিব ব্ৰেড ইয়াত ব্ৰেড লৈ লৈছোঁ ব্ৰেড লৈ লৈছোঁ তাৰপিছতে আৰু কি কৰিম আপোনালোকে চাই থাকিব ব্ৰেডখিনি মই খুব ধুনীয়াকৈ সুন্দৰকৈ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ 4 টুকুৰা কৰিলোঁ আৰু এখন ব্ৰেডৰ 4টা টুকুৰা কৰি খুব এনেকৈ সৰু সৰুকৈ ভালকৈ কাটি ল'লোঁ কাটি পেলাই মই এতিয়া এইখিনি তেলত মানে ভাজিম তাৰপিছতে মই এখন কেৰাহীত অলপমান ৰিফাইন তেল দিলোঁ দি পেলাই খুব সুন্দৰকৈ ভাজিলোঁ তাৰপিছতে এখন কেৰাহীত গাখীৰ ল'লোঁ গাখীৰ মানে উতলাইছোঁ গাখীৰখিনি কেৰাহীখনত দি চামুচখনে খুব সুন্দৰকৈ উতলাই আছোঁ আৰু এতিয়া মই খুব সুন্দৰকৈ কাষ্টাৰ্ড মিলাই আছোঁ গাখীৰৰ লগত এয়া দেখিছে তাৰপৰা এইফালে মই ব্ৰেড যে আনিছিলোঁ ব্ৰেড ভাজি পেলাই খুব ধুনীয়াকৈ থৈছোঁ টুকুৰা টুকুৰ কৰি এতিয়া মই এটা বস্তু মানে ডিজাৰ্ট হয় আচলতে মানে মিঠা ইফতাৰত যিহেতু মিঠা দৰকাৰ সেইটো কথাৰ কাৰণে বনাবলৈ ৰেডি কৰিছোঁ আৰু এতিয়া আপোনালোকে চাই থাকিব কি বনাম আৰু মই উতলি থকা গাখীৰখিনিত কাষ্টাৰ্ডখিনি ঢালি দিলোঁ কাষ্টাৰ্ডখিনি ঢালোঁতে মোৰ দেখাবলৈ নহ'লে কাৰণ মই যদি দেখাই দিলোঁহেঁতেন তেতিয়া আকৌ মোবাইলটো ধৰিবলৈ অসুবিধা হ'লহেঁতেন তো মই এতিয়া খুব ধুনীয়াকৈ এইখিনি লৰাই আছোঁ চাই থাকিব আপোনালোকে সকলোৱে কৰে সকলোৱে খাই ভাল পায় কাষ্টাৰ্ড মোৰো ভাল লাগে দেই দিনটো ৰোজা ধৰি পেলাই কাষ্টাৰ্ড অকণ খালেহে মানে মনটোতে শান্তি পাওঁ চাই থাকক আপোনালোকে কাষ্টাৰ্ডখিনি আমি বেছি মানে ডাঠ হোৱালে ৰ'ব নালাগিব কাষ্টাৰ্ডখিনি একদম পাতলীয়া হৈ থাকোঁতে মই গেছটো এটা বন্ধ কৰি দিছোঁ তাৰপিছতে মই এটা বৌললৈ মানে এইটো ট্ৰেন্সফাৰ কৰি ল'ম মানে আঁতৰাই ল'ম ইয়াৰ পৰা এটা বৌলত দি লওঁ আপোনালোকে চাই থাকিব মই বাতিটোলৈ কাষ্টাৰ্ডখিনি কেৰাহীৰ পৰা নমাই বাতিটোত দিয়াৰ পিছত মই সৰু সৰু ব্ৰেডৰ টুকুৰাবিলাক কাষ্টাৰ্ডৰ ভিতৰত ওপৰত মানে কাষ্টাৰ্ডত দি দিলোঁ ইয়াতে তো আপোনালোকে চাব চাই থাকক এতিয়া মই এই কাষ্টাৰ্ড ব্ৰেডৰ ওপৰতে মই চেৰি আৰু খিচমিচ খুব সুন্দৰকৈ দিছোঁ আৰু ইয়াত মই এটা বস্তু এড কৰিম বুলি ভাবিছোঁ আপোনালোকে চাই থাকিব মই দেখাম আৰু দেখি পেলাই আপোনালোকে কেনেকুৱা পাইছে মোক জনাবচোন দেই আৰু মই এতিয়া মোৰ ব্ৰেড কাষ্টাৰ্ড ৰেডি হৈ গ'ল ইয়াতে এতিয়া মই চেৰি দিলোঁ খিচমিচ দিলোঁ তাৰপৰা আঙুৰ দিছোঁ আৰু লগতে খেজুৰ সৰু সৰুকৈ কাটি টুকুৰা টুকুৰা দিছোঁ তো আপোনালোকে কেনেকুৱা দেখিছে ক'ব দেই জনাবলৈ নাপাহৰিব আৰু কথাটো মই যে এইটো কিন্তু খাবলৈ খুব টেষ্টি হয় আৰু আপোনালোকে চাওক এয়া মোৰ কাষ্টাৰ্ড ৰেডি হৈ গ'ল ব্ৰেড কাষ্টাৰ্ড মোৰ পূৰা সুন্দৰকৈ ৰেডি হৈ গ'ল আপোনালোকে দেখি কেনেকুৱা পাইছে মই নাজানো কিন্তু এইটো খাবলৈ খুব টেষ্টি হয় আপোনালোকে সকলোৱে ঘৰত বনাই খাব আৰু যদি এইটো আপোনালোকে চাই ভাল পায় তেতিয়া মই আৰু বেলেগ এটা মোৰ ওচৰত আছে ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অৱশ্যে মোৰ নহয় মই শিকাহে এইবিলাক মই শিকা আৰু ইমান নাজানো ন আগৰ পৰা এইবিলাক ইমান আইডিয়া নাই এইবিলাকৰ বনোৱা মেলা তথাপিতো তো আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিব দেই লগতে মই ফ্ৰেঞ্চবিনৰ আলু ভাজিছোঁ যিহেতু ৰুটি বনাওঁ ৰুটিৰ লগত খাবলৈ তাৰপৰা ব্ৰেড বেচনত মানে লেটিয়াই পেলাই ব্ৰেড মানে এইটো ব্ৰেড চপেই হৈছে নে কি হৈছে নাজানো আৰু ব্ৰেড চপ বুলি মনতে ভাবি পেলাই বনাইছোঁ আৰু দেখিবলৈ কিন্তু খুব ভাল হৈছে আৰু খাবলৈ চাগে ভালেই লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইমান সময় যে মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিহেতু ভিডিঅ' সদায় দিব পৰা নাই সেইটো কথাৰ কাৰণে বেয়াও লাগি আছে মনটোতে যদি ৰেগুলাৰ ভিডিঅ' দিব পাৰে তেতিয়া ভাল লাগে কিন্তু এতিয়া মানে কি সময়ৰ বহুত অভাৱ ভিডিঅ' এটা বনাই পেলাই দিবলৈ সময়ৰ বহুত অভাৱ হৈছে সেইকাৰণে দিব পৰা নাই আৰু এয়া আমাৰ ইফতাৰ প্ৰায় উলিয়াই ৰেডি কৰিলোঁ এয়া ৰুটিৰ লগত খাবলৈ এয়া ফ্ৰেঞ্চবিন আলু ভাজি তাৰপিছতে এয়া বুট খেজুৰ এইখন আকৌ বৰমাকৰ ঘৰৰ পৰা দিয়া প্লেটখন তাৰপিছতে এতিয়া বনাইছোঁ যে ব্ৰেড কাষ্টাৰ্ড এয়া ফ্ৰিজত থৈ পেলাই উলিয়াই আনিছোঁ
তাৰপিছত এয়া ব্ৰেড চপ বনালোঁ। তাকে এয়া আমি ইফতাৰ কৰিম, অলপ সময় বাকী আছে এতিয়া। তাৰপৰা আমি ইফতাৰ কৰিম। এতিয়া মানে 4টা বাজিব হ'ল, মানে 4টা বাজিব আৰু 5 মিনিটমান আছে। তো আমি এতিয়া চেহেৰি খাই বৈ একদম আজৰি হৈ গ'লোঁ। এতিয়া আমাৰ খাবলৈ ববলৈ একো বাকী নাই, আমি খাই বৈ একদম আজৰি। আজান দিব অলপ পিছত। আৰু মই মানে কি কালি ইফতাৰ কৰোঁতে ভিডিঅ' কৰিছিলোঁ যে, ইফতাৰ যিখিনি বস্তু কৰিছিলোঁ ভিডিঅ', তাৰপিছত মই আপোনালোকক লগ পোৱা নহ'লেই। তাৰপৰা এতিয়া চেহেৰি টাইম হ'ল আৰু মই ভাবিছোঁ ভিডিঅ'টো যে আৰম্ভ কৰিলোঁ, মইতো ভিডিঅ'টো শেষ কৰিব লাগিব। সেইকাৰণে মই ভাবিছোঁ চেহেৰি সময়খিনি কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কিছুমান কথা মানে কি, মোৰ মানুহজন কালি এফালে গৈছিলে, আমাৰ যাওঁতে তেওঁক মানে যাৰ ঘৰলৈ গৈছিলে, কেইবাঘৰ মানুহলৈ গৈছিলে বাৰু তেওঁ। তাৰপৰা মানে মানুহে মৰমতে কিবা কিবি দি পঠিয়াই ন, তাকে কিনো দিলে আপোনাক দেখাব খুজিছোঁ, আপোনালোকক সকলোকে দেখাব খুজিছে মানুহে মৰমতে আমালৈ কি দিছে। আৰু তেওঁ বজাৰো কৰিলে কিছুমান, তাকে মই দেখাব খুজিছোঁ। বতৰৰ মানে পাচলি সদায় প্ৰিয়, খুবেই ভাল লাগে, দেখাব খুজিলোঁ। দেখাইছোঁ। এয়া বিলাহী, এয়া বিলাহী দিছে মানে আমাৰ চিনাকি এজন ল'ৰা ঘৰৰ পৰা বিলাহী দিছে। তাহাঁতি ঘৰতে কৰে বিলাহী খেতি, আগতেও দিছিলে, তো এতিয়াও দেখাইছোঁ। এয়া চাওক বিলাহী, ইমান সুন্দৰ সুন্দৰ বিলাহী, খুব মানে ভাল। আৰু বিলাহীটো কি খুব টেঙা, এইটো বিলাহী আকৌ, এইটো মানে টেঙা নোহোৱা নহয়, খুবেই টেঙা, খাবলৈ খুব ভাল লাগে সেইটো কথাৰ কাৰণে। তাৰপিছতে আৰু এঘৰলৈ গৈছিলে, তাহাঁতি আমাক দি পঠিয়াইছে তামোল। ইয়াত তামোল দিছে, মই বেক কেমেৰা কৰি দেখাই দিম বাৰু দৰকাৰ হ'লে, ৰ'ব। এই তামোল দিছে, তামোল বহুতেই দিছে বাৰু তামোল। তাৰপৰা আৰু এটা বস্তু দিছে, এইটো সময়ত মানে সেইফালে খুব চলে আৰু খুব মানে বহুত টেষ্টি খাবলৈ। এয়া চাওক, এয়া এয়া দেখিছে, ৰং বিৰং ৰাজমাহ গুটি বুলিয়ে কয় তেওঁলোকে বাৰু। ৰং বিৰং, ইমান মানে খাবলৈ সুন্দৰ, খুব ভাল লাগে। তো এয়া তেওঁলোকে দিছে আৰু বহুতখিনিয়ে দিছে বাৰু, মই হাতৰ মুঠিত যিমান আহিছে মই সিমান দেখাইছোঁ আৰু। তাৰপিছতে এয়া দিলে, এয়া হৈছে বৰা চাউল। বৰা চাউল দি পঠিয়াইছে, ঘৰতে কৰা খেতিৰ বৰা চাউল দি পঠিয়াইছে আমালৈ। তাৰপিছতে আকৌ দিছে ৰঙা মৰিচা, খুব বেছি মানে এইটো ভাল। মই পিছে আজিকালি শাক খাব নোৱাৰোঁ, শাক খালে মোৰ অপকাৰ কৰে, তথাপিতো দেখাইছোঁ আৰু। যিহেতু শাক বহুত প্ৰিয় আছিলে, এতিয়াহে খাব নোৱাৰা হ'লোঁ বাৰু, খালে বহুত অশান্তি কৰে লগালগ মোক। এইটো শাক দিছে আৰু কিছুমান বস্তু মই বজাৰ কৰি আনিছে, মই বেক কেমেৰাকৈ আপোনালোকক দেখাম, আপোনালোকে চাব, দেখায়। তো এয়া মোনাত মানে এইটো বেগত মানে সোমোৱাই আনিছিলে বস্তু, কি কি আনিছিলে দেখাইছোঁ। এয়া তিয়ঁহ আনিছে। তাৰপিছতে সেইবিলাক তিয়ঁহৰ লগতে আনিছে আৰু কি আনিছে, কোমোৰা মাছৰ লগত দি পেলাই বনাই খাব লাগিব। কোমোৰা কালি যে উইচিঙা গোটেইখনে বহুত উইচিঙা হ'ল নহয়, যেনতেনি উইচিঙা। তিয়ঁহ, কোমোৰা, তাৰপিছতে আৰু এইফালে থাকিলে এয়া একদম আমাৰ অতি প্ৰিয় আৰু আপোনালোকৰ সকলোৱে চাগে প্ৰিয়, কেঁচা হৈ আছে বয়া। এয়া ভোট জলকীয়া, খাবা আৰু ইমান মজা। তাৰপৰা এয়া শাকৰ কথাটো ক'লোৱেই, শাক মানুহৰ ঘৰৰ পৰা দি পঠিয়াইছে বুলি। তাৰপিছতে এয়া দিছে ভেন্দি, এয়া ভেন্দি লৈ আহিছে তেওঁ। ভেন্দিৰ লগতে আৰু এটা বস্তু আনিছে, এইবিলাক এইবোৰ ৰঙালাও আগ আলু দি পেলাই খাবলৈ খুব ভাল হয়। ৰঙালাও আগ দিছে, লৈ আনিছে, বজাৰ কৰি আনিছে দেই। এয়া হৈছে আলহী ঘৰৰ পৰা দিয়া বজাৰ। এইবিলাক গুটি ইয়াৰ পৰা ওলাইছে। তাৰপিছতে তামোল, তাৰপৰা এয়া বৰা চাউল, এয়া মৰিচা শাক, ৰঙা মৰিচা। তাৰপিছতে সেয়া তেওঁলোকে দিছিলে, লগত গাখীৰো দিছিলে আৰু কি দিছিলে বাৰু, কিবা দিছিলে, গাখীৰ দিছিলে। আমি গাখীৰখিনি মানে এতিয়া চেহেৰিত খালোঁ আৰু চাহ বনাই। তাৰপৰা এয়া বজাৰ কৰি অনাখিনি এইখিনি, তিয়ঁহ, কোমোৰা, ভেন্দি আৰু এয়া ভোট জলকীয়া আৰু ৰঙালাও এওঁ বজাৰ কৰি পেলাই আনিছে। তাকে মই আপোনালোকক দেখাইছোঁ, মানে কি হয়, বজাৰ নেদেখা মানুহ হয়তো আপোনালোক নহয়, সকলোৱে বজাৰ দেখিয়ে আছে, কিন্তু দেখাইছোঁ কিটো কথাৰ কাৰণে যে মানুহে যে হেঁপাহত আমালৈ দিছেনে, মৰম চেনেহত যে আমালৈ কিবা এটা দি পঠিয়াইছে, সেইটো কথাৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এই গুটিবিধ কোনে কোনে খাইছে কমেণ্ট কৰি পেলাই জনাবচোন দেই। আৰু ভিডিঅ'টো বেছি দীঘলীয়াকৈ গৈ নাথাকোঁ বাৰু, তথাপিতো দেখাইছোঁ।
মই কৈছোৱে যে গাখীৰ দিছিলে লগত তাৰপৰা আমি এতিয়া চেহেৰিত যে উঠিলোঁ আমি গাখীৰ চাহ বনাই খাই দিলোঁ আৰু অকণমান গাখীৰ থৈ দিছোঁ বাৰু ইফতাৰৰ সময়ত পাৱা তামান নাই দুপৰীয়া সময়ত খাই দিব তাৰপিছত তেতিয়া বিশেষ ভিডিঅ'টো দীঘলীয়া কৰি গৈ নাথাকোঁ আৰু যিহেতু ৰমজান মাহ ইমান বিশেষকৈ দেখাই থাকিবলগীয়া তেনেকৈ একো নাই যি পাৰিছোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মই এইখিনিতে কৈছোঁ কোনোবাই যদি ইমান নতুনকৈ মোৰ চেনেললৈ আহিছে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই থাকে ন বহুতেই চাই আপোনালোকক মই অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ